নমস্কাৰ মোৰ লগে আছে আসাম বুক সেলার এন্ড পাবলিশার এসোসিয়েশনের ওয়ার্কিং প্রেসিডেন্ট মিস্টার ধীরেজ গোস্বামী। নমস্কার। আচ্ছা, ওয়েলকাম টু প্রাতা টাইম। নমস্কার। আচ্ছা, প্রথম আমি আপনাকে জিজ্ঞেস করব যে এখন যে বুক সেলিং বিজনেসটা আছে, যে ইন্ডাস্ট্রিটা আছে, এটা কীরকম চলছে? ডাউন চলছে না কোনো প্রগতি হবে কোনো? এই আপনার মানে কি বিচার আছে? এখন তাৰমানে এতিয়া কি হৈছে, তাৰমানে গোটেই বুকছৰ ইণ্ডাষ্ট্ৰী নৰ্থ আছামিজ অল অভাৰ ইণ্ডিয়া এতিয়া কি হৈছে, এতিয়া ডাউন হৈ আছে। তাৰ বিকজ অফ আপোনাৰ কম্পিউটাৰ বা আপুনি ডিজিটেল মাধ্যমটো বেছিকৈ ডেভেলপ হৈছে। আৰু যিবিলাক কলেজ ষ্টুডেণ্ট আছে বা ষ্টুডেণ্টবিলাকে অনলি তেওঁলোকে টেক্সট বুক অৰিয়েণ্টেড হৈছে। তথাপিও আমি আমাৰ যিটো মানে আমি অসম প্ৰকাশন পৰিষদ আৰু আমাৰ সন্থা লগ হৈ আমি অসম গ্ৰন্থমেলা কৰিছোঁ এই 4 বছৰে। আৰু বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত আমি গ্ৰন্থমেলা পাতি এটা পঢ়াৰ মানে সেই পৰিৱেশ আনিছোঁ। এতিয়া ইয়ং ল'ৰা ছোৱালী তাৰমানে ধৰক আপুনি এতিয়া দোকানবিলাকত হয়তো কিতাপ নিকিনে, কিন্তু বুক ফেয়াৰ আহিলে মানুহে কিতাপ কিনে আৰু তেতিয়া অলপ কিতাপ পঢ়ে, নপঢ়াও নহয়। কিন্তু মানুহে এতিয়া ফেচবুক কৰি আছে, তাৰমানে আপোনাৰ 100% আপোনাৰ ফেচবুক, তাৰে আৰু ধৰক 10-20% পঢ়ে, পঢ়া শুনা কৰে, বাকীবিলাকে পঢ়া শুনা নকৰে। যদি যেতিয়া ফেচবুকত বেছিকৈ ঘূৰিব যে এইখন কিতাপ ভাল বা এইখন বেছি মানে সিহঁত পপুলাৰ হৈছে, তেতিয়াহে পঢ়িব। তো তেনেকুৱা হৈছে। কিন্তু এতিয়া অসমৰ যিবিলাক মানে নতুন ৰাইটাৰ আহিছে, তেওঁলোকৰো মানে কিতাপবিলাক পঢ়িছে, নতুনবিলাকৰ পঢ়িছে, পুৰণিবিলাকৰ পঢ়ি আছে। বুক ফেয়াৰবিলাক আমাৰ ভালেই হৈছে। আমাৰ ধৰক 5-6 কোটি টকাৰ ব্যৱসায় হয় গ্ৰন্থবিলাক। এইবাৰ আমাৰ অসম সাহিত্য সভাতো ভাল বিজনেছ হৈছে, মানে এই হৈছে 1.5 কোটিমান টকাৰ ব্যৱসায় হৈছে। আৰু মানুহ খুব চাব আহিছে, কিতাপ চাব আহিছে। গতিকে সেইটো আমাৰ ভাবোঁ ভাল লক্ষণ, শুভ লক্ষণ। এতিয়া মানুহবিলাকে যিমানেই পঢ়িব সিমানেই ডাঙৰ মানুহ হ'ব। আগতে আমাৰ ধৰক বাহিৰত ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আপোনাৰ ডিজিটেল পঢ়িছিল, তেতিয়া আৰু তেওঁলোকে ৰিটাৰ্ণ আহিব। উই আৰ হোপফুল আমাৰ ইয়াতো তেনেকুৱা হ'ব। যিবিলাক ধৰক মানে কি হৈছে, এতিয়া অনলাইন তেওঁলোকে কিতাপ কিনে, দোকানত যে কিনিব নালাগে। গতিকে আপোনাৰ যিকোনো মাধ্যমেদি অনলাইনত কিতাপ লৈ আহে, আহি যি কিতাপ পঢ়ুৱাই মানুহ আছে তেওঁলোকে কিতাপ পঢ়ে, ভালেই পঢ়ে। তো মানে যিমান বই ইন্ডাস্ট্রি আছে ওটা মানে আপনার কি কয় অনলাইন শিফট হয়েছে নাকি? অনলাইন মানে কি হয়, অসমত তেনেকুৱা শিফট হোৱা নাই, 2-4টা কোম্পানী হৈছে, কিন্তু ডিজিটেলটো অহা নাই। ডিজিটেল কম আহিছে, 2-এটা আহিছে। আৰু তাৰে ভিতৰত আৰু এটা বেয়া হৈছে কি জানে, PDF কৰিছে মাজতে। যেতিয়া আপোনাৰ ক'ভিড আহিলে, ক'ভিড মানুহ ঘৰত বহি থাকিলে, এতিয়া বিভিন্ন মাধ্যমেদি কপি বনালে, PDF কপি মানে বিভিন্ন মানে আপুনি নিউ বুক মানে যিবিলাক কপিৰাইট থকা কিতাপবোৰ তেওঁলোকে বিভিন্ন মাধ্যমেদি মানে হোৱাটছআপ হওক, মেইল হওক, এই মাধ্যমেদি বহুত হেৰি কৰিছে। সেই এটা আমাৰ ডিষ্টাৰ্ব হৈছে। আৰু আসাম গভৰ্ণমেণ্টৰ এটা কি হৈছে, মানে আপুনি ক্লাছ 12লৈকে কিতাপ ফ্ৰী কৰাই দিছে। কিতাপ ফ্ৰী কৰি দিয়াৰ কাৰণে আমাৰ এটা বেয়া হৈছে, কাৰণ মানুহবিলাকে আপোনাৰ টেক্সট বুকে ল'ৰা ছোৱালীবিলাকে মানে কিতাপৰ দোকানত নাযায়, আৰু কিতাপৰ দোকানত নাযায়, আৰু কিতাপ তাৰমানে কিনিব নালাগে, ফ্ৰী কিতাপ পায়। কলেজতে ফ্ৰী কিতাপ দি দিছে, ফ্ৰী কিতাপ পায়। গতিকে সেইটোৰ কাৰণে আমি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে আমাক ফ্ৰী কিতাপটো উঠাই তেওঁলোকক স্কলাৰশ্বিপ দিয়ক। যিবিলাকে মানে হেৰি কৰিব, তেওঁলোকে কিতাপৰ দোকানত যাব, গৈ কিতাপ কিনিব, কিতাপ চাব, তেওঁলোকে চাব লাগিব মানে। এতিয়া বুক ফেয়াৰত কি হয়, তেওঁলোকে দেখিবলৈ পায় কিতাপ, বিভিন্ন কিতাপ শ্ব' কৰা হয়, তেওঁলোকে গম পায়, শ্ব' কৰি গম পায়, গৈ কিতাপ কিনে তেতিয়া। কিন্তু আপুনি যেতিয়া কিতাপৰ দোকানত নাযাবই, আপুনি বুক ফেয়াৰত নাযাবই, আপুনি কিতাপ কি ওলাইছে নে নাজানে, আপোনাৰ এট্ৰেকশ্যনো নহয়। গতিকে আমি কৈছোঁ যে ল'ৰা ছোৱালী সকলে মানে কিতাপৰ দোকানলৈ আহক, চৰকাৰে পইচা দিয়ক, কম পইচাই হওক, মানে আপুনি একেবাৰে কম পইচাতে পাব্লিছ কৰক তেওঁলোকে কিতাপবিলাক, যে চৰকাৰৰ কিতাপ আমি বিক্ৰী কৰোঁ।
আমাৰ দোকানত আহিলে ধৰক তেওঁলোকে এটা ঘমু কিতাপ বহি লাগিব, তেওঁলোকক পেন লাগিব, পেঞ্চিল লাগিব আৰু আদাৰ বুক লাগিব আৰু আদাৰ বুক বহুত পেৰেলেল টেক্সট বুক থাকিব। গতিকে এতিয়া কি হৈছে, ল'ৰা ছোৱালী ফ্ৰী কিতাপ দিয়ে, এখনেই কিতাপ পঢ়ে। গতিকে কি হৈছে, তেওঁলোকে একো নাজানে পৃথিৱীত। কিন্তু বিভিন্ন যে কিতাপ ওলাইছে, পেৰেলেল টেক্সট বুক ওলাইছে, ভাল ভাল কিতাপ ওলাইছে, তেওঁলোকে গমেই নাপায়। গতিকে আমি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে আমাৰ ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দিয়ক, আৰু স্কলাৰশ্বিপ দি তেওঁলোকে কিতাপ কিনক। কিতাপ কিনিলেহে তেওঁলোকৰ মানে সেইটো বাঢ়িব, পৃথিৱীখন গম পাব। অকলতো এখন টেক্সট বুক পঢ়িলেই গম নাপায় পৃথিৱীখন, কাৰণ আজিকালি কম্পিটিশ্যনৰ মাৰ্কেট, বিভিন্ন জানিব লাগিব, বিভিন্ন কথা জানিব লাগিব, অকল টেক্সট বুক পঢ়িলেই নহ'ব। আৰু আমাৰ আসামত আৰু এটা সমস্যা হৈছে, সেইটো হ'ল কি জানে, ইউনিভাৰ্চিটি বহুত বনাই দিছে। ইউনিভাৰ্চিটি হৈছে কিছুমান ধৰক মানে প্ৰাইভেট ন, গভৰ্ণমেণ্ট যিবিলাক পুৰণা কলেজ আছিল সেইবিলাকক ষ্টেটাছ দিছে, ইউনিভাৰ্চিটি ষ্টেটাছ দিছে। কিন্তু কৰিছে কি জানেনে, আপোনাৰ ধৰক বেলেগ এতিয়া কটনৰ চিলেবাছ বেলেগ, গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ বেলেগ, ডন বস্কৰ বেলেগ, তাৰপিছত আৰু গিৰিজানন্দ বেলেগ, আৰু ডন বস্ক বেলেগ, তাৰপিছত ডাউন টাউন বেলেগ, গুৱাহাটীতে আমি কৈছোঁ। আৰু বিভিন্ন ঠাইত আপোনাৰ ধৰক যোৰহাট বেলেগ আছে, নাৰায়ণপুৰত এখন আছে ইউনিভাৰ্চিটি, লখিমপুৰত ইউনিভাৰ্চিটি খুলি দিছে, ষ্টেটাছ দিছে, যোৰহাটত দিছে, ডিব্ৰুগড়ত দিছে, কামৰূপত। তেওঁলোকৰ কিন্তু কি জানেনে, চিলেবাছ এখন নহয়, নিজা চিলেবাছ হোৱাৰ কাৰণে আমি কি কিতাপ ল'ৰা ছোৱালী মানে কি হয়, কটনৰ ল'ৰাই কটনৰ কিতাপ পঢ়ে, জে.বি. কলেজৰ জে.বি. কলেজ পঢ়ে, দৰং কলেজে দৰং পঢ়ে। গতিকে আমি পাব্লিচাৰবিলাকো তেনেকৈ কিতাপ উলিয়াব নোৱাৰোঁ। কমন এটা হ'লে হয়, কমন চিলেবাছ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ সুবিধা হ'লে। আৰু এতিয়া হৈছে কি, যিবিলাক মানে ক্লাছত মানে এতিয়া কি হয়, ছেমিষ্টাৰ, আপুনি মানে 4-5টা চেপ্টাৰ পঢ়ক, এটা ছেমিষ্টাৰ পৰীক্ষা দিয়ক, তাৰপিছত কাম নাই। আমি থোৰ পঢ়িব নালাগে, ছেমিষ্টাৰৰ পিছত চেঞ্জ হয়। গতিকে ল'ৰা ছোৱালী কিতাপটো কম কিনে আৰু নোটছ কিনিব তেওঁলোকে, বা টিচাৰে নোটছ দিয়ে, সেইবিলাকৰ কাৰণে আমাৰ কিতাপৰ চেলটো কমিছে। আমি চৰকাৰক কৈছোঁ যে আপোনালোকে ধৰক ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক ইউনিভাৰ্চিটি আছে, 2-3খন লগ কৰি এটা চিলেবাছ কৰি দিয়ে। তেতিয়াহ'লে চিলেবাছ হ'লে তেতিয়া আমাৰ পাব্লিচাৰে বিভিন্ন কিতাপ উলিয়াব পাৰিব। বেষ্ট টু বেষ্ট কিতাপ উলিয়াব পাৰে। আপুনি যদি এখন বেষ্ট উলিয়াই, মই তাতকৈ আৰু বেষ্ট উলিয়াব চাম, ষ্টুডেণ্টৰ লাভ হ'ব। এইবিলাক কথাৰ কাৰণে আমি অসম চৰকাৰক কৈ আছোঁ যে আপোনালোকে এইবিলাক কৰক। ইণ্ডিভিজুৱেল ইনষ্টিটিউট যিবিলাক মানে ইউনিভাৰ্চিটি হৈ আছে, আপুনি যোৰহাটতে এতিয়া কাজিৰঙা ইউনিভাৰ্চিটি আছে, জে.বি. কলেজ ইউনিভাৰ্চিটি আছে, অট'নমাছ ইউনিভাৰ্চিটি সেইবিলাক। গতিকে তেওঁলোকে আণ্ডাৰ ডিব্ৰুগড় বা গুৱাহাটী ইউনিভাৰ্চিটি বা শিলচৰ কাৰোবাৰ লগত কৰিলোঁ, সেইবিলাক কৰিলেহে মানে দেশখনৰ মানে ল'ৰা ছোৱালী পঢ়িব পাৰিব আৰু আমাৰ মানে থোৰো পঢ়িব পাৰিব। এতিয়া তেওঁলোকে ছেমিষ্টাৰ পঢ়িলে, এটা ছেমিষ্টাৰৰ ইয়াত পঢ়িলে, যোৰহাটত যিটো পঢ়িলে গুৱাহাটীত নপঢ়িব পাৰিব। এইবিলাক কথা আছে, এইবিলাক আমি তেখেতসকল চৰকাৰক কৈছোঁ, বিশেষজ্ঞক কৈছোঁ। এতিয়া কি হয় আমি নাজানো। মানে সব মানে ইউনিভাৰ্চিটি এক চিলেবাছ লাগে, এক চিলেবাছ বা 2-3টা ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা চিলেবাছ কৰিলে ভাল আছে। আণ্ডাৰটা মানে ডিব্ৰুগড়ত হ'লে আণ্ডাৰটা বাকী ইউনিভাৰ্চিটি, গুৱাহাটী হ'লে আণ্ডাৰটা অমুক ইউনিভাৰ্চিটি, শিলচৰ বেল্টত এটা ইউনিভাৰ্চিটি, তেতিয়াহ'লে ভাল হয়। তেতিয়া পাব্লিচাৰে পাব্লিছ কৰিব পাৰে। যিটো ধৰক আপোনাৰ ভুৱনেশ্বৰ বা সেইবিলাকত আছে, উৰিষ্যাত আছে, বেলেগত আছে। এতিয়া আমাৰ কি হয়, কটনৰ যিখন চিলেবাছ সেইখন বেলেগত নালাগে, গতিকে আমাৰ কিতাপ পাব্লিছ কৰাত অসুবিধা হয়। কাৰণ এখন কিতাপৰ 2টা চেপ্টাৰ লাগিব কটনত, এটা চেপ্টাৰ লাগিব যোৰহাটত, এটা তেজপুৰত, এনেকুৱা হৈ আছে। সেই চেপ্টাৰবিলাক কি হয়, এতিয়া ল'ৰা ছোৱালী কি কৰিব, যিটো চেপ্টাৰ লাগে কিতাপখনৰ ফটো ষ্টেট কৰিব, আৰু 10জন ষ্টুডেণ্ট আহি আপুনি কি কৰিলে, কিতাপ এখন কিনি লৈ গ'ল। আপোনাৰ 2টা চেপ্টাৰ লাগে, 2টা চেপ্টাৰ আজিকালি ফটো কৰিল বা মোবাইল কৰিল, এই 2টা লৈ গ'ল, বাকী কিতাপখন ঘূৰাই দিলে। বা এখন কিতাপ ল'লে 20জন ষ্টুডেণ্টৰ মাজত, গতিকে আমাৰ কিতাপ যিটো হেৰি হয়, চেলটো কমি গৈছে। তো মানে ধীৰেজ দাৰ কথা আছে কি
বই পড়া মানে রিডার্সটা কমাইছে আর বেলেগ বেলেগ সিলেবাস হওয়ার কারণে মানে অত ডিমান্ড নাই। যদি এক ইউনিভার্সিটিতে একটা কোর্স থাকিলে একটা সিলেবাস থাকিলে রিডার্সটা বাড়িব আর বইটা বেশি বিক্রি হোক, এটাই কথা আছে আপনার। আচ্ছা, আর মানে গভর্নমেন্ট থেকে কি সহযোগিতা লাগে? গভর্নমেন্ট থেকে আমি বলছি যে আমি স্টুডেন্টকে আপনি দিন, মানে জলপানি দিন, জলপানি দিন। আর ওরা যে কিতাব দেখবে ও কি বই নিবে, ও যেগুলো বই লাগবে ওরা ফ্রি কেন দিতে লাগে? বই ফ্রি দিতে লাগে না। আমি কৈছোঁ যে কিতাপ আপুনি কিনিব, কিতাপটো ফ্ৰী কৰি নিদিয়ে, তেওঁলোকে যদি স্কলাৰশ্বিপ দিয়ে ষ্টুডেণ্টক, তেওঁলোকে সেই স্কলাৰশ্বিপ লৈ কিতাপৰ দোকানত আহি কিতাপ কিনক। কিতাপ কিনিলে হ'ব কি, তেওঁলোকে বিভিন্ন কিতাপ দেখিব কিতাপ দোকানত বা বুক ফেয়াৰত তেওঁলোকে দেখিব বিভিন্ন কিতাপ আছে, তেওঁলোকে কিনিব চাব। আমি এনেকুৱা কৰিছোঁ বুক ফেয়াৰত যে যোৱা বছৰ আগৰ বছৰলৈকে আমি কৰিছিলোঁ কি যে 1000 টকা কিতাপ কিনিলে এটা কুপন দিয়া হয়। কুপন দি আমি এটা কুপনৰ লাষ্ট ডে আমি মানে প্ৰাইজ দি দিওঁ, উপহাৰ কুপন। যিয়ে পাব 25,000, 10,000, 5,000 এনেকৈ আমি 1 লাখ টকা 2 লাখ টকালৈ টোটেল আমি এটা প্ৰাইজ দিওঁ। গতিকে সেইটো কৰা হৈছিল যে মানুহে তেতিয়া ভাবিছিলে কিতাপ কিনিলে 1000 টকাৰ কিতাপ কিনি এটা কুপন পালে, যদি তাৰ ভাগ্য আছে সি 5,000 টকা আৰু এক্সট্ৰা পালে, তেতিয়া সেই 5,000 দি সি কিতাপ লৈ গ'ল। আমি নিজে কৰিছোঁ, কিন্তু এতিয়া অসমত লটাৰীটো বেন থকাৰ কাৰণে এই যোৱা বছৰ আমি কৰিব পৰা নাই। আৰু যদি দিয়ে সেইটো আমি মানে পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে, কিতাপ পঢ়াৰ কাৰণে আমি সেইটো কৰিছোঁ। কিতাপ পঢ়িব লগাৰ কাৰণে আমি বুক ফেয়াৰ পাতিছোঁ বিভিন্ন জিলাত। এতিয়া আসাম গভৰ্ণমেণ্টে এইবাৰ আমাক কি কৰিছে, জানুৱাৰী টু ডিচেম্বৰ তেওঁলোকে এটা কিতাপ বৰ্ষ কৰি দিছে, বুক অফ দ্য ইয়াৰ বনাই দিছে। আচ্ছা, আৰু কৈছে যে যিমান বুক ফেয়াৰ হ'ব তাত কৰ্মচাৰীক আমি 1000 টকা কৰি দিম। যিবিলাক গভৰ্ণমেণ্ট এমপ্লয় আছে 1000 টকা দিব, সেই 1000 টকা সেই তেওঁলোকে কিতাপ কিনিব লাগিব। এতিয়া সেইটো চৰকাৰৰ কাৰণে আমি খুব ভাল পদক্ষেপ। সেইটো যে 1000ৰ কিতাপ চব কৰ্মচাৰী লয়, গভৰ্ণমেণ্ট যিমান এমপ্লয় আছে কমচে কম 10 লাখ মানটো আছেই, যদি কিনি লয় 1000 টকা কিমান কোটি টকা হৈছে। সেইটো এটা চৰকাৰে আমাক দিছে, গভৰ্ণমেণ্টে আমাক দিছে যে বুক ফেয়াৰত সেইটো কিনিলে কাগজ দিলে চৰকাৰে সেইটো তেওঁলোকক পইচা দি দিছে। এটা ভাল গভৰ্ণমেণ্টে কাম কৰিছে, আশা কৰিছোঁ আৰু সেইকেইটা ভাল কাম কৰিলে স্কুলীয়া কিতাপবিলাক চব ফ্ৰী কৰি দি আছে। ক্লাছ 12ক নিদি ক্লাছ 8লৈকে ফ্ৰী কৰি 9, 10, 11, 12 স্কলাৰশ্বিপ দি দিওঁ। তেওঁলোকে তেতিয়া স্কলাৰশ্বিপ থেকে মানে বই কিনিব আৰু পেৰেলেল টেক্সট বুকো কিনিব পাৰিব। তেওঁলোকে মানে গভৰ্ণমেণ্ট স্কুলবিলাকৰ মই কৈছোঁ যে এইবিলাক গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত এতিয়া তেতিয়া টক্কৰ দিব পাৰিব। নহ'লে প্ৰাইভেট স্কুলততো বিভিন্ন কিতাপ থাকে, আপুনি মানে এটা ষ্টুডেণ্টে 5-10 হাজাৰ কিতাপ কিনিব পাৰিব। তো আমাৰ গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টে যদি অসম গভৰ্ণমেণ্টৰ টেক্সট বুক এইবিলাকতো আপোনাৰ 1000 টকাতে হৈ যায়। আৰু চৰকাৰে যদি সেইটো স্কলাৰশ্বিপ দি দিয়ে মানুহবিলাকো ভাল পাব। স্কলাৰশ্বিপ দিলে যে মোৰ ল'ৰাক স্কলাৰশ্বিপ দিছে, চৰকাৰেও ভাল পাব যে ল'ৰাই স্কলাৰশ্বিপ দিছে গভৰ্ণমেণ্টে, সি এটা ভাল কামত খটুৱাব পইচা। তেওঁলোকে মেক্সিমাম তেওঁলোকে যদি আপোনাৰ লাইব্ৰেৰী এটাত থাকিব, লাইব্ৰেৰী থাকিলে তেওঁলোকে ধৰক লাইব্ৰেৰীত মাজতে থাকিব, কিতাপ পঢ়িব বা তেওঁলোকে কেৰমে খেলিব, এটা ভাল গুড এনভাইৰনমেণ্টত থাকিব। মানে যদি হয় এটা পঞ্চায়ত লেভেলে কৰিব লাগে, পঞ্চায়ত লেভেলে কৰিলে খুব ভাল হ'ব। আমাৰ যদি পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, এতিয়া চবে বিজেপিয়ে ভোট দিছে, চবে মেজৰিটি পাইছে, মেজৰিটি একদম হায়েষ্ট মেজৰিটি পাইছে। গতিকে সেইটো চৰকাৰে কৰিব পাৰে, কৰিলে গোটেই গাঁওবিলাকত এটা এটা লাইব্ৰেৰী বনাই দিলে লাইব্ৰেৰীটো চোৱা-চিতাৰ কাৰণে লোকেল ল'ৰাবিলাকেই চাব, তেওঁলোকে আৰু নতুন জেনেৰেশ্যনক তেওঁলোকে এটা এই দেখাব। লাইব্ৰেৰী এটা হ'লেইতো ডেভেলপটো হয় না, মানে এই ডেভেলপ ইণ্টেলেকচুৱেল যিটো ডেভেলপ সেইটো হয়। লাইব্ৰেৰী থাকিলে আপোনাৰ ধৰক নাটক কৰিব পাৰিব। তো বিভিন্ন মানে বিচাৰ আছে। আৰু ধীৰজ দা কৈছে মানে ৰিডাৰশ্বিপ কমাইছে, সেইকাৰণে গভৰ্ণমেণ্টকে অলপ কৰিব লাগিব, স্কিম দিব লাগিব, স্কলাৰশ্বিপ দিলে ভাল হ'ব ষ্টুডেণ্টকে।
আর বইটা কিনিব স্কলারশিপ দিয়ে কুপন দিয়ে ওরা বই কিনা মানে প্রেসার দিবা লাগিব। তো বই কিনিলে মানে বৃদ্ধি হব আর বই সেলিং হব আর কোর্সটা মানে প্রত্যেক ইউনিভার্সিটিতে একটা সিলেবাস থাকা উচিত। তো এই আজ মানে ডিসকাস হয়েছে আর উনি বিভিন্ন মানে দিছে আর গভর্নমেন্টকে মানে লাগিব এই স্কিমটা এই স্টার্ট কৰিব তো আপনার ধীরেজ দা আপনার লগে খুব কথা মাতি খুব ভাল লাগিছে আর মই মানে আশা করি গভর্নমেন্ট এই আপনার যে সাজেশন আছে ওটা করব পালন করব তো লাভ হব স্টুডেন্টের আর আপনার বই মানে রিডারশিপও বাড়িব এটা মই মানে করি উইশ করি। হ্যাঁ, তো প্রাতঃ টাইম লগে কথা দিয়ে আপনার টাইমটা দিয়ে খুব ভালো লাগিছে। হ্যাঁ, থ্যাংক ইউ ভেরি মাচ প্রাতঃ টাইম লগে কথা মাতি থ্যাংক ইউ। প্রাতঃ টাইমৰ শুভেচ্ছা থাকিল গোটেই অসম ভাৰতবৰ্ষ জুৰিয়ে গোটেই প্ৰাতঃ টাইম চাৰিওপিনে হওক পুৰা ইণ্ডিয়াই হওক প্ৰাতঃ ভ্ৰমণ প্ৰাতঃ টাইম। থ্যাংক ইউ।